আছো, কিন্তু শ্ৰদ্ধাৰ ৰাইজ আপোনালোকক জনাবলৈ পাই মই বহুত বেদনা অনুভৱ কৰিছো। এই 20টা বছৰৰ ৰাজনৈতিক যাত্ৰা মোৰ কাৰণে বৰ সুখৰ নহল। এটাৰ পিছত এটা ৰাজনৈতিক দলে তেওঁলোকৰ দলৰ পৰা নিলম্বন কৰিলে, তেওঁলোকে তেওঁলোকৰ দলৰ পৰা উলিয়াই দিলে। 2011 চনত UDF দলৰ পৰা মই বিধায়ক নিৰ্বাচিত হৈছিলো, কিন্তু 14 চনতে মোক নিলম্বন কৰিলে। মোৰ দুখ আছিলে যে ন্যায়ৰ সপক্ষে মই মাত মাতিছিলো, অসমৰ বৃহত্তৰ স্বাৰ্থৰ হকে মাত মাতিছিলো। যি অপশক্তি আজি অসম ভাৰত শাসন কৰি আছে, সেই অপশক্তিক উৎখাতৰ কাৰণে মই মাত মাতিছিলো, তাৰ কাৰণে মোক নিলম্বন কৰিলে। 2014 চনত যোগদান কৰিলো কংগ্ৰেছত, প্ৰায় 6টা বছৰ, প্ৰায় 10টা বছৰ থাকিলো, কিন্তু এই 10টা বছৰত 5টা বছৰে নিলম্বন হৈ থাকিবলগীয়া হল, আপোনালোকে জানে। আৰু যি 5টা বছৰ নিলম্বন নোহোৱাকে 16ৰ পৰা 21লৈ আছিলো, প্ৰতিদিনেই নিলম্বনৰ ভাবুকি আহিছিলে। প্ৰতি সপ্তাহে প্ৰতি পকেটত মই শোকজৰ ৰিপ্লাই দিবলগীয়া হৈছিল। মোৰ দুখ আছিল, মই এই দৰিদ্ৰ জনগণৰ ন্যায়ৰ হকে মাত মাতিছিলো। মই মাত মাতিছিলো অসমৰ ভূমিহীন মানুহৰ কাৰণে, মই মাত মাতিছিলো অসমৰ দৰিদ্ৰ মানুহৰ মাটিৰ পট্টাৰ কাৰণে, মই মাত মাতিছিলো উচ্ছেদৰ বিৰুদ্ধে, মই মাত মাতিছিলো যি সংঘাত, যি নিৰসহায় মানুহৰ ওপৰত অত্যাচাৰ, তেওঁলোকক নিৰীহ মানুহক যি মাৰি পেলাই যি ফাকু ৰঙৰ তেজৰ ফাকু খেলা হৈছিল, সেই তেজৰ ফাকুৰ বিৰুদ্ধে মই মাত মাতিছিলো। শ্ৰদ্ধাৰ ৰাইজ, 2021 চনৰ পৰা 26 চনলৈ কংগ্ৰেছ দলৰ পৰা নিলম্বন হৈ থাকি মই নিৰন্তৰ কেইবাটাও প্ৰশ্ন কৰিলো। আপোনালোকে জানে সেই প্ৰশ্ন কেইটা, যে কংগ্ৰেছ দল পাৱাৰত আহিলে ব্ৰহ্মপুত্ৰ নদী নিয়ন্ত্ৰণ কৰিব নাই, কংগ্ৰেছ দল পাৱাৰত আহিলে ভূমিহীন মানুহক, ভাৰতীয় মানুহক, 71 চনৰ আগৰ মানুহক মাটিৰ পট্টা দিবনে নাই। মই দাবী জনালো, কংগ্ৰেছ দল পাৱাৰত আহিলে যিসকল নদীত গৃহহীন, নদীৰ গৰাখহনীয়াৰ বাবে গৃহহীন মানুহ, যিসকল ভাৰতীয়, তেওঁলোকক সংস্থাপন দিবনে নাই। মই দাবী জনালো যে শদিয়াৰ পৰা ধুবুৰীলৈ যিসকল মানুহ, যিসকল ভাৰতীয় মানুহ বিভিন্ন সময়ত একপক্ষীয় আক্ৰমণেই হওক বা সংঘাতেই হওক, দ্বিপাক্ষিক সংঘাতেই হওক, যিসকল নিৰীহ মানুহ নিহত হৈছে, যিসকলক আজিলৈ ক্ষতিপূৰণ দিয়া হোৱা নাই, তেওঁলোকক ক্ষতিপূৰণ দিব লাগে। এয়াই মোৰ দুখ। তেওঁলোকে, আপোনালোকে ৰাইজ কওক, এই দাবীবোৰ কিবা সাম্প্ৰদায়িক দাবী আছিলে নেকি? সাম্প্ৰদায়িক দাবী আছিলে নেকি? নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণ, ইয়াত কিবা হিন্দু মুছলমানৰ কথা আছে নেকি? অলপ উত্তৰ দিলে ভাল লাগিব। আছেনে? নাই। ভূমিহীন মানুহক, ভাৰতীয় ভূমিহীন মানুহক মাটি দিব লাগে, ইয়াত কিবা সাম্প্ৰদায়িক কথা আছে নেকি? নাই। অলপ দূৰে কব। যিসকল ভাৰতীয় মানুহ আজিলৈ পাট্টা পোৱা নাই, তেওঁলোকক মাটিৰ পট্টা দিব লাগে, ইয়াত কিবা সম্প্ৰদায়ৰ কথা আছে নেকি? নাই। কিন্তু কংগ্ৰেছ দল, যি দলত আমাৰ ককা আইতা বোপা সকলোৱে এই কংগ্ৰেছ দলক ভোট দি আহিছে, আমি মাৰ পেটৰ পৰা জন্ম হৈ শুনি আহিছো গাই বাছুৰৰ ছবিত তেওঁলোকে ভোট দিছে। যি দলৰ সংবিধান আটাইতকৈ ধৰ্ম নিৰপেক্ষ, মই সেই সংবিধান পঢ়ি আটাইতকৈ আপ্লুত হৈছিলো। যি দলৰ নেতৃত্বই এটা সময়ত গোটেই বিশ্বত নন এলাইন মুভমেণ্ট আৰম্ভ কৰিছিলে, যি দলৰ নেতৃত্বই টিবেটত চাইনাই আক্ৰমণ কৰোতে দালাই লামাক আশ্ৰয় দিছিলে, যি দলৰ নেতৃত্ব শাসনত থাকোতে ইজৰাইলে পেলেষ্টাইনক আক্ৰমণ কৰোতে পেলেষ্টাইনৰ সপক্ষে থিয় দিছিলে, যি দলৰ নেতৃত্বই শ্ৰীলংকাত ভাতৃঘাতী সংঘৰ্ষ হওঁতে IPTA ইণ্ডিয়ান পিচ কিপিং ফৰ্চ পঠিয়াইছিলে, সেই দলে মোৰ এই 5টা প্ৰশ্নৰ উত্তৰ দিবলৈ নোৱাৰিলে। তেওঁলোকৰ সাহস নহল। শ্ৰদ্ধাৰ ৰাইজ, মই যদি এই প্ৰশ্নবোৰ নকৰিলোহেঁতেন, ঐন দহজনৰ দৰে যদি বোবা হৈ থাকিলোহেঁতেন,
মুখত চিলাই কৰি থলোহেঁতেন, তেতিয়াহ'লে হয়তো এটা সময়ত এই দলত থাকি মই ডাঙৰ কেবিনেট মন্ত্ৰী হ'ব পাৰিলোহেঁতেন। কিন্তু শ্ৰদ্ধাৰ ৰাইজ, চাকৰি এৰি আহিছো, গেজেটেড অফিচাৰৰ ব্যৱসায় এৰি আহিছো, মই ইয়াত কেবিনেট মন্ত্ৰী হয় মোক বোবা মুখ বন্ধ কৰি ৰাখি আৰু সেই পাপ কৰিবলৈ মোৰ ইচ্ছা নাই। সেইকাৰণে মই বোবা হৈ থাকিব নোৱাৰিলো। শ্ৰদ্ধাৰ ৰাইজ, 2026 চনৰ প্ৰথম ভাগলৈ মই অপেক্ষা কৰিলো যে কংগ্ৰেছ দলৰ শুভ বুদ্ধি উদয় হ'ব, কিন্তু শুভ বুদ্ধিৰ উদয় নহল। 26 চন নিৰ্বাচন অতি সন্নিকট, অতি ওচৰ পাইছেহি। আপোনালোকৰ মৰম স্নেহ মই দেখিছো। ইফালে চকলাৰ পৰা মন্দিয়ালৈ গোটেই মন্দিয়া সমষ্টি ঘূৰিছো। ৰাইজৰ অফুৰন্ত মৰম আৰু স্নেহ। এই সমষ্টিৰ ৰাইজে বিচাৰিছে যে বাগবৰ, পুৰণা বাগবৰত যি উন্নয়ন হৈছে সেই উন্নয়ন শ্বেৰমান আলী আহমেদে আমাৰ পুৰণা জুনিয়াটো কৰি দেখাওক। ৰাস্তা ঘাট চকচকীয়া হওক, প্ৰতিটো ঘৰে বিদ্যুৎ সংযোগ হওক, প্ৰতিটো গাঁৱত বিদ্যালয় স্থাপন হওক, প্ৰতিটো অঞ্চলত হস্পিটেল হওক। আৰু আপোনালোকৰ এই মৰম স্নেহে এটা বিকল্প ৰাজনৈতিক শক্তিৰ সন্ধান কৰিবলৈ বাধ্য কৰালে। আপোনালোকে জানে আমাৰ অখিল গগৈ ডাঙৰীয়া যোৱা প্ৰায় 3টা দশক এই নিৰ্যাতিত মানুহৰ কাৰণে, কৃষকৰ কাৰণে আন্দোলন কৰি আহিছে। অখিল গগৈ ডাঙৰীয়া বিধায়ক মাত্ৰ 5 বছৰ, কিন্তু তেওঁ গোটেই অসমত এটা জনাজাত নাম। কিহৰ কাৰণে? অখিল গগৈ ডাঙৰীয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডাঙৰ নেতা আছিলে। কৃষকৰ প্ৰাপ্য আদায় দিয়াৰ কাৰণে তেওঁ জীৱন বন কৰিছিলে। মই অখিল গগৈ ডাঙৰীয়া বিধানসভাত মোৰ এটা চিটৰ পিছতে বহে গোটেই 5টা বছৰ তেওঁৰ দুচকুত দেখিলো এজন নিৰ্যাতিত নিপীড়িত মানুহৰ উদ্ধাৰ ত্ৰাণকৰ্তা ৰূপে, এজন নিৰ্যাতিত নিপীড়িত মানুহৰ উদ্ধাৰকাৰী হিচাপে অখিল গগৈ আজি আমাৰ মাজত আহিছে। অখিল গগৈ ডাঙৰীয়াৰ যোৱা 5টা বছৰ মই যি অধ্যয়ন কৰি পালো, অখিল গগৈ ডাঙৰীয়া এজন ধৰ্ম নিৰপেক্ষ মানৱতাবাদী মানুহ। তেওঁ গোটেই অসম জুবিনদাৰ অসম হিচাপে গঢ়িব বিচাৰে। এই অসমখনত হিন্দু, মুছলমান, বৌদ্ধ, খ্ৰীষ্টান সকলো জাতি জনগোষ্ঠীৰ জনজাতীয় ভাইসকলক লৈ এখন সোণৰ অসমৰ সপোন দেখে তেওঁ, এখন অন্তৰজনৰ সপোন দেখে। সেইকাৰণে মই আজি ওলাই আহিছো। আমাৰ ডাঙৰ ককাই আব্দুৰ ৰছিদ মণ্ডল ভাই যোৱাকালি তেখেতৰ হাতত হাত ধৰি ৰাইজৰ দলত যোগদান কৰিছে। আমাৰ উদ্দেশ্য এটাই যে গোটেই অসমত কাৰো প্ৰতি আমাৰ হিংসা নাই, সকলোৰ প্ৰতি আমাৰ মৰম আছে। উইথ মেলিছ টুৱাৰ্ডছ নান এণ্ড গুডউইল ফৰ অল। কাৰো প্ৰতি ঘৃণা নাই, সকলোৰে প্ৰতি আমাৰ মৰম আৰু স্নেহ আছে। এই অসমখনত আমি হিন্দু, মুছলমান, জনজাতীয় সকলো ভাই, খ্ৰীষ্টান, বৌদ্ধ আদি সকলো মিলা প্ৰীতিৰে বসবাস কৰিব খোজো। আৰু সেইকাৰণে অখিল গগৈ ডাঙৰীয়াৰ হাত মজবুত কৰিবলৈ আজি মই ৰাইজৰ দলত যোগদান কৰিলো। আশা কৰো অনাগত দিনত অখিল গগৈ ডাঙৰীয়া আজি যিটো সাম্প্ৰদায়িক দিগবাস্প অসমত বিয়পি আছে, পশ্চিমৰ পৰা পূবলৈ, উত্তৰৰ পৰা দক্ষিণলৈ, ই অসমখনক ধ্বংসৰ পিনে ঠেলি আছে। এই পুতিগন্ধময় পৰিৱেশৰ পৰা আমি ত্ৰাণ পাব লাগিব, উদ্ধাৰ পাব লাগিব। আৰু নৱপ্ৰজন্মৰ প্ৰতি এই অৱস্থাৰ পৰা উদ্ধাৰ পোৱাৰ কাৰণে আমাৰ নেতা শ্ৰী অখিল গগৈ ডাঙৰীয়া অনাগত দিনত আমি হিন্দু মুছলমানৰ এক নতুন অসমৰ, জুবিনদাৰ অসমৰ নেতা হিচাপে আমি চাব বিচাৰো। শ্ৰদ্ধাৰ ৰাইজ, মই আৰু বিশেষ নকওঁ। মই আপোনালোকক কেইটামান প্ৰতিশ্ৰুতি দিব খোজো। আপোনালোক বেছিভাগেই বাগবৰ সমষ্টিত গৈছে বা পুৰণা বাগবৰৰ উন্নয়ন দেখিছে। আজি বাগবৰত 500 কিলোমিটাৰ ৰাস্তা পকী কৰিছো, 160খন দলং কৰিছো, বিভিন্ন শিক্ষা প্ৰতিষ্ঠান কৰিছো, মডেল ডিগ্ৰী কলেজ কৰিছো। এই বছৰতে 6খন হাইস্কুল কৰিছো, 16খন স্বাস্থ্য কেন্দ্ৰ কৰিছো। আজি বাগবৰ চকচকীয়া হৈ উঠিছে। আজি বাগবৰ জকজকাই আছে।
শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে এটাবাৰ দল মত নিৰ্বিশেষে কোনোবাই কংগ্ৰেছ কৰে, কোনোবাই UDF কৰে, কিন্তু এই মন্দিয়া সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত, এই মন্দিয়া সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত আপোনালোকৰ ৰাস্তা ঘাট নিৰ্মাণৰ কাৰণে, আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত উজ্জ্বলৰ কাৰণে, আপোনালোকৰ স্বাস্থ্যৰ উন্নয়নৰ কাৰণে, আপোনালোকৰ নদী নিয়ন্ত্ৰণৰ কাৰণে এটা বছৰ উন্নয়নৰ নামত ভোট দিয়ক। 2026 চনত ইনশাল্লাহ মই আপোনালোকক অনুৰোধ কৰিছো, যদি মই বিধায়ক হিচাপে নিৰ্বাচিত হ'ব পাৰো, তেতিয়াহ'লে মোৰ লক্ষ্য এই বাগবৰ সমষ্টিক অসমৰ ভিতৰত জাকত জিলিকা কৰা মোৰ লক্ষ্য। প্ৰথম 5টা সমষ্টিৰ 1 নম্বৰ নহলেও প্ৰথম 5টা সমষ্টিৰ ভিতৰত এই নিৰ্বাচনত অসমৰ ভিতৰত আটাইতকৈ বেছি ভোটৰ ব্যৱধানত বিজয়ী কৰি মোক উৎসাহ দিব, যাতে ৰাতিক মই ৰাতি হিচাপে গণ্য নকৰো, দিন ৰাতি একাকাৰ কৰি এই সমষ্টিৰ উন্নয়নৰ কাৰণে যাতে মই বাকী জীৱন চোৱা মই উৎসৰ্গা কৰিব পাৰো, তাকে অনুৰোধ জনাই আপোনালোকৰ আটাইৰে মৰম স্নেহ আশা কৰি মোৰ বোধহয় এটা শব্দ ভুল হৈছে, ক'ব লাগিছিলে মন্দিয়া সমষ্টি, মই কৈছো বোধহয় বাগবৰ সমষ্টি। 2026 চনত মই ইলেকশ্যন খেলিম মন্দিয়া সমষ্টি। গতিকে মন্দিয়া সমষ্টি পতলাৰ পৰা একেবাৰে মন্দিয়ালৈ, উত্তৰৰ পৰা দক্ষিণলৈ, পূবৰ পৰা পশ্চিমলৈ গোটেই মন্দিয়া সমষ্টি যাতে অসমৰ ভিতৰত এটা জাকত জিলিকা সমষ্টি কৰিব পাৰো, তাৰ কাৰণে আপোনালোককো অনুৰোধ জনাইছো যে আপোনালোকে অসমৰ ভিতৰত আটাইতকৈ বেছি ভোটৰ ব্যৱধানত বিজয়ী কৰিব। কিছুমান বিৰোধী বন্দীয়ে মিছা কথা প্ৰচাৰ কৰি আছে, আপোনালোকক ভুল পথে পৰিচালিত কৰিব খুজি আছে যে চেয়াৰমান MLA হলে ব্লক লৈ যাব, চাৰ্কুল অফিচ লৈ যাব, চেয়াৰমানক লগ কৰিবলৈ মন্দিয়া যাব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, মই আপোনালোকক আশ্বস্ত কৰিছো যে কলগাছিয়াৰ ব্লক কলগাছিয়াত থাকিব, কলগাছিয়াৰ চাৰ্কুল অফিচ কলগাছিয়াত থাকিব। প্ৰয়োজনত যদি মোৰ শক্তিয়ে খোলা এই জনিয়াত আৰু এটা ব্লক আৰু এটা চাৰ্কুল অফিচ কৰিম। যদি মোৰ শক্তিয়ে খোলায় আমাৰ বৰপেটা মইনমুৰি আদি অঞ্চললৈ আৰু এটা ব্লক আৰু এটা চাৰ্কুল অফিচ কৰিম। কলগাছিয়াৰ ব্লক চাৰ্কুল অফিচ কাটিলে যিসকল বন্ধুৱে কয় তেওঁলোক অলপ স্বল্পমতি, তেওঁলোকৰ বুদ্ধি পূৰণ নহয়, ইয়াৰ ব্লক চাৰ্কুল অফিচ কাটি দিলে মোৰ লাভ কি হ'ব? কিবা লাভ হ'ব ভাই? বৰঞ্চ চাৰ্কুল অফিচ ব্লক কাটি দিলে টেঙাম এবাৰহে বেচিব পাৰি, অহা বছৰৰ পৰা ভোটৰ নাম লৈ আৰু ফিল্ডত নামিব নোৱাৰি। তেনেকুৱা আত্মঘাতী কাম মই কিয় কৰিম? আপোনালোক আশ্বস্ত থাকক আৰু আপোনালোকে মোক লগ কৰিবলৈ মন্দিয়া যাব নালাগে। প্ৰতি সপ্তাহত এদিন মই কলগাছিয়া, এদিন মই জনিয়াত বহিম, যাতে ইয়াৰ দৰিদ্ৰ ৰাইজে মোক লগ পাব পাৰে। আৰু এটা অপপ্ৰচাৰ কৰি থাকে চেয়াৰমানৰ ব্যৱহাৰ বেয়া। মই মোৰ ৰাইজৰ লগত কেতিয়াও বেয়া ব্যৱহাৰ নকৰো। কিয় কৰিম ব্ৰাদাৰ? মোৰ ইমান ধুনীয়া চাকৰি আছিলে, সেই চাকৰি বাদ দি থৈ আপোনালোকৰ লগত বেয়া আচৰণ কৰিবলৈ আহিলো নে? মোৰ অন্তৰত আপোনালোকৰ প্ৰতি এসাগৰ মৰম। আপোনালোকক মই ন্যায় দিব খোজো, আপোনালোকৰ কাৰণে মোৰ হৃদয় ভৰা ভাল পোৱা। কিয় আপোনালোকৰ লগত বেয়া ব্যৱহাৰ কৰিম? হয়, আপোনালোকৰ ন্যায় দিয়াবলৈ, আপোনালোকৰ হকে কাম কৰাবলৈ কেতিয়াবা 2-এজন বিষয়া অলপমান কাৰাকে ক'বলগীয়া হয়। আপোনালোকে বেজাৰ নকৰিব, সেয়া সেয়া মাত্ৰ আপোনালোকৰ স্বাৰ্থৰ কাৰণে। শ্ৰদ্ধাৰ ৰাইজ, আৰু বেছি নকওঁ, আমাৰ সভাপতি ডাঙৰীয়াৰ ভাষণ শুনিবলৈ আপোনালোকে অপেক্ষা কৰি আছে। আমাৰ সভাপতি ডাঙৰীয়াৰ বিৰুদ্ধে বিৰোধী যিসকল আছে তেওঁলোকে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ কৰে। আপোনালোকে অপপ্ৰচাৰত মন কাম নিদিব। তেওঁলোকে একমাত্ৰ অপপ্ৰচাৰ কৰি আছে। আমি সকলোৱে গোটেই অসমৰ মানুহ ভাতৃ ভাই ককাই হিচাপে জীয়াই থাকিব বিচাৰো নাই? ভাই বিচাৰো নে নাই? আমি অসমৰ সকলো হিন্দু মুছলমান উজনি নামনি সকলোৱে একতাৰ দোলেৰে বান্ধ খাই সকলোৱে ভাতৃ ভগ্নী হিচাপে বন্ধু হিচাপে জীয়াই থাকিব বিচাৰো নে নাই? ভাই বিচাৰো নে নাই? যদি বিচাৰো মই বেছি মুছলমান কৰিব নালাগিব।
হয়নে কথাটো? মই বেছি মুছলমান কৰিলে হিন্দুসকল একগোট হ'ব আৰু তাৰ ফলস্বৰূপে কি হ'ব আপোনালোকে জানে। আমি মুছলমানে হিন্দুৰ মংগলৰ কাৰণে চিন্তা কৰিব লাগিব, যাতে হিন্দু জনজাতীয় ভাই বৌদ্ধ খ্ৰীষ্টানে মুছলমানৰ মংগলৰ কথা চিন্তা কৰে। সেইদিন আমাৰ অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত অহা দিনত সেই অসম আমি পাম বুলি আশা ৰাখি আপোনালোক আটাইকে মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্যৰ বহুৰূপে ক্ষমা বিচাৰি সামৰিছো। ধন্যবাদ। আসসালামু আলাইকুম, নমস্কাৰ। মাননীয় শ্ৰীমান আলী আহমেদ ডাঙৰীয়ালৈ বহুলবিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতৰ ভাষণৰ মাজত হঠাৎ মন্দিৰখনে বাঘবৰ সমষ্টি বুলি কৈছিলে। বহুদিনীয়া পুৰণা প্ৰেমী এই বাঘবৰৰ প্ৰেম এৰিব পৰা নাছিলে, কিন্তু এতিয়া নতুনকে আমাৰ মন্দিৰৰ প্ৰেমিক। এতিয়াৰ পৰা তেওঁ সদায় মন্দিৰ চিন্তা কৰিব লাগিব, মন্দিৰৰ কাৰণে কাম কৰিব লাগিব। যি কি নহওক, এতিয়া মই অনুৰোধ জনাম আমাৰ মাজত উপস্থিত আপোনালোক সকলোৰে পৰিচিত অসমৰ যি বলিষ্ঠ কণ্ঠ, লাঞ্ছিত বঞ্চিত অৱহেলিত মানুহৰ কাৰণে গোটেই জীৱন সংগ্ৰাম কৰি যোৱা সংগ্ৰামী নেতা, আমাৰ ৰাইজৰ দলৰ মাননীয় সম্পাদক অখিল গগৈ ডাঙৰীয়াক বক্তব্য ৰখাৰ কাৰণে মই অনুৰোধ জনাইছো। আৰু এইফালে থকা মানুহখিনিক মই অনুৰোধ জনাইছো, আপোনালোকে সন্মুখৰ ফালে আহিলে ভাল হয়। আমাৰ ফুলচান আলী, যুৱ নেতা ফুলচান আলী অতি সোনকালে ষ্টেজত আহিব লাগে। ফুলচান আলী অতি সোনকালে আহিব লাগে। আমাৰ সভাপতি মহোদয়, তেখেতে দিন ৰাতি একাকাৰ কৰি কাম কৰি আছে। তেখেতৰ কষ্ট কৃতজ্ঞতা জনাই আমাৰ সভাপতি মহোদয়। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। এবাৰ মই কথা কওঁ, আপোনালোকৰ ভাষণ শুনি আমনি লাগিছে নেকি? মই 10-15 মিনিট কথা ক'ব পাৰিম নে? তো তেতিয়াহ'লে আৰম্ভ কৰিব কৈছো। এইটো অকণ আঁতৰাই দিলে ভাল পাওঁ। মই অক্টোবৰ মাহৰ পৰা এতিয়ালৈকে ঘৰলৈ যোৱা নাই, অকল খালি মিটিং কৰি কৰি ঘূৰি ফুৰিছো। কেতিয়াবা কলগাছিয়া আহিছো, কেতিয়াবা ধুবুৰী গৈছো, কেতিয়াবা গুৱাহাটীত মিটিং কৰিছো, কেতিয়াবা শিৱসাগৰত মিটিং কৰিছো, কেতিয়াবা শদিয়াত কৰিছো, কেতিয়াবা গৈ বৰাকত হাইলাকান্দিত মিটিং কৰিছো, কেতিয়াবা কাৰ্বি আংলঙত মিটিং কৰিছো। আৰু ৰাইজৰ লগত, চব জাতি জনগোষ্ঠীৰ ৰাইজৰ লগত, হিন্দু মুছলমান খ্ৰীষ্টান জৈন চব মানুহৰ লগত মই এটাই কথা পাতি আছো যে 2026 চনত আমি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগিব। লাগিবনে নাই? সঁচাকে লাগিবনে নাই? সঁচাকে লাগিবনে নাই? এইবাৰ দুটা কাম কৰিব খুজিছো, দুটা কাম। এক, হিন্দু মুছলমানৰ ৰাজনীতি কৰা ৰাজনৈতিক দলবিলাকক ক্ষমতাৰ পৰা দলিয়াই পেলাব খুজিছো। আমি হিন্দু মুছলমান খ্ৰীষ্টান জৈন সকলো একলগ হ'ব খুজিছো। এক আৰু দুই, অকল একলগ হৈ থাকিলেই নহব, একলগ হৈ হিন্দু মুছলমান খ্ৰীষ্টান জৈন বৌদ্ধ শিখ ইছাই সকলো ধৰ্মৰ মানুহৰ উন্নতি কৰিবৰ কাৰণে কাম কৰিব খুজিছো। মই সেইকাৰণে আপোনালোকৰ একদম টুকুৰিয়াই আপোনালোকৰ মুছলমান মানুহৰ মাজৰ পৰা মই দুজন বিধায়কক টুকুৰিয়াই হয়, তোমালোকে কিয় কথা পাতি আছা? এইফালে আহা, পিছত কৰিবা। মই টুকুৰিয়াই
একদম খুন হয়নে নহয় যেনেকে চাইনে নাই ভালকে তেনেকে মই টুকুৰিয়াই দুজন মানুহক মোৰ দলত লৈছো। এজনৰ নাম শ্বেৰমান আলী আহমেদ আৰু আনজনৰ নাম আব্দুল ৰছিদ মণ্ডল। কেলে লৈছো জানেনে নাই? কেলে লৈছো? দুটা কামৰ কাৰণে। যেনেকে মই উজনি অসমৰ হিন্দু লিডাৰ আছো, মোক নামনি অসমৰ মুছলমানৰ লিডাৰ লাগে। মই নিজে হিন্দু লিডাৰ নহয় জানো? হয়। হিন্দু মানুহৰ মাজৰ পৰা অহা নাই জানো মই? এতিয়া আপোনালোকৰ মাজৰ পৰা মোক মুছলমান মানুহৰ লিডাৰ লাগে। কিন্তু মুছলমান মানুহৰ লিডাৰ মানে আজমল চাহাবৰ নিচিনা মানুহ নালাগে মোক। কেলে নালাগে? আজমল চাহাবে খালি দুটাই কাম কৰে। কি কাম কৰে? আজমল চাহাবে খালি এটাই কাম কৰে, কি ইলেকশ্যনৰ সময়ত কয় বোলে ইনশাআল্লাহ এইবাৰ অসমত লুঙি আৰু টুপিৰ চৰকাৰ হ'ব। এনেকে কয় নে নকয়? যেতিয়া লুঙি আৰু টুপিৰ চৰকাৰ হ'ব বুলি কৈ দিয়ে বদৰুদ্দিন আজমল ডাঙৰীয়াই, লগে লগে উজনি অসমৰ মানুহে ভয় খাই যায়। হয়নে নহয় ৰাইজ? কেলে ভয় খায়? হিমন্ত বিশ্ব শৰ্মাই নিউজ লাইভ নামৰ নিজৰ টিভিটোৰ সন্মুখত চিঞৰি দিয়ে, এই বদৰুদ্দিন আজমলে কি কৈছে শুনিছেনে নাই? মুছলমান আহি আছে, লুঙি টুপি আহি আছে, লুঙি টুপি আহি আছে, দিছপুৰ দখল কৰিব দিয়া। এনেকে কয় নে নাই? কয় নে নকয়? কৈ দিয়াৰ লগে লগে কি হয়? উজনি অসমৰ হিন্দু মানুহবিলাকে ভয় খাই যায়। সব হিন্দু মানুহবিলাকে নাই, আমাক বচাবলৈ হলে হিমন্তক ভোট দিব লাগিব, পদুমত ভোট দিব লাগিব বুলি হিন্দু মানুহবিলাকে পদুমত ভোট দিয়ে, আৰু মুছলমান মানুহবিলাকে এইফালে তলা চাপি দিয়ে। হয়নে নহয়? হয়নে নহয়? আজমল চাহেবে এটাই কাম কৰে, প্ৰথম কামটো কৰে যাতে হিমন্ত বিশ্ব শৰ্মাই মানুহবিলাকক হিন্দু মুছলমান কৰি দিব পাৰে, তাৰ কাৰণে এনেকুৱা উচ্চতনীমূলক সাম্প্ৰদায়িক বক্তব্য দি দিয়ে। হয়নে? আৰু 2 নম্বৰ কি কাম কৰে? ৰাজ্যৰ উন্নতিৰ কাৰণে একো কাম নকৰে। উন্নতিৰ কাৰণে কাম নকৰি মানুহৰ মাজত অন্ধবিশ্বাস বিয়পাই ফুৰে। বোলে আপুনি পানীৰ বটলটো লৈ আহক, মই ফু মাৰি দিম, আপোনাৰ গাটো ভাল হ'ব। এইবোৰ কৈ ফুৰে নাই? কৰে নে নকৰে? ক'ৰবাত পানীত ফু মাৰি দিয়ে, ক'ৰবাত মানুহ ভাল হ'ব নেকি? হ'ব নেকি? আমাৰ হিন্দু মানুহবিলাকে যে ভেকুলীৰ বিয়া পাতে, ভেকুলী বিয়া পাতে নে নাই? ভেকুলীৰ বিয়া পাতে। ভেকুলী বিয়া পাতিলে কয় যে বৰষুণ হ'ব, আমি খেতি কৰিব পাৰিম। ভেকুলী বিয়া পাতিলে বৰষুণ হ'ব নেকি? হ'ব নেকি? ৰ'দত পানী গৰম হ'লে ওপৰলৈ ভাপ হৈ গ'লে তেতিয়াহে বৰষুণ হ'ব তললৈ। হয়নে নহয়? সেইকাৰণে মই আপোনালোকক এটাই কথা ক'বলৈ আহিছো, যদি সঁচাকে এখন নতুন অসম গঢ়িব খোজে, তেতিয়াহ'লে একেলগতে দুজন সাম্প্ৰদায়িক মানুহ, এজনৰ নাম হিন্দু সাম্প্ৰদায়িক দলৰ চৰ্দাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আনজন মুছলমান সাম্প্ৰদায়িক দলৰ চৰ্দাৰ মৌলানা বদৰুদ্দিন আজমল চাহাব, এই দুইজনকে একেলগতে ব্ৰহ্মপুত্ৰলৈ দলিয়াই পেলাব লাগিব। লাগিব নে নালাগে? লাগিব নে নালাগে? লাগিব নে নালাগে? লাগিব নাই? মই সেইকাৰণে সদায় কৈ থাকো বোলো মই এইবাৰ 26ত এটা কাম কৰিম। 26ত এইবাৰ দুটা মানুহক এনেকে চকীত বহুৱাম। প্ৰথমতে বহিব হিমন্ত বিশ্ব শৰ্মা, তেওঁক বহুৱাৰ পাছত তেওঁৰ ওপৰতে একেখন চকীতে আকৌ বদৰুদ্দিন চাহাবক বহুৱাই দিব। বদৰুদ্দিন চাহাব এনে শক্তিশালী মানুহ, শকত মানুহ, ই চেপেটা হৈ যাব। হয়নে নহয়? হিমন্ত তাৰপিছত কি কৰিম? এনেকে ধুনীয়াকে বান্ধিম গামোচাৰে, বুজিলে নে নাই? বান্ধি এইফালে মুছলমান, এইফালে হিন্দু, এইফালে মুছলমান, দুইটাই ধৰিম। হিন্দু আৰু মুছলমান দুইজনে ধৰি বদৰ চাহেব আৰু হিমন্ত বিশ্ব শৰ্মা, এই দুইটাক এনেকে কৰি ব্ৰহ্মপুত্ৰলৈ কামকে ধৰিম।
ভাল হ'বনে বেয়া হ'ব? সঁচাকে ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে? মই এইবাৰ ঘূৰি ফুৰিছো এটা কামতে যে এইবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু মৌলানা বদৰুদ্দিন আজমলক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিম। বিদায় দিব লাগে নে নাই? সঁচাকে লাগে নে নাই? বিদায় দিব লাগে নে নাই? লাগে। যদি লাগে কি কৰিব লাগিব? লাগে কি কৰিব লাগিব? অলপ আগতে চেয়াৰমেন আলী ডাঙৰীয়াই ক'লে যদি এওঁলোকক বিদায় দিব লাগে তেতিয়াহ'লে হিন্দুবিলাক অলপ কম হিন্দুকৈ মানুহ হ'ব লাগিব আৰু মুছলমানবিলাক অলপ কম মুছলমানকৈ মানুহ হ'ব লাগিব। মই কি ক'লো গম পালেনে? হিন্দু মুছলমান অলপ কমাব লাগিব, ধৰ্মটো নিজৰ ভিতৰতে ৰাখিব লাগিব আৰু তাৰপিছত অসমীয়া বুলি ইটোৱে সিটো সাৱটি ধৰিব লাগিব আৰু সাৱটি ধৰি আমি অসমীয়া মানুহ বুলি একলগ হৈ গ'লে হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক আমি দলিয়াই পেলাব পাৰিম। ভাল হ'বনে বেয়া হ'ব? মই গোটেই অসমখন ঘূৰি ফুৰিছো, হিন্দু মুছলমান চবকে অসমীয়া কৰিবৰ কাৰণে ঘূৰি ফুৰিছো। মই গোটেই অসমখন ঘূৰি ফুৰিছো, যিমানবিলাক মুছলমান মহিলা আছে তেওঁলোকক মই অসমীয়া কৰিম, যিমানবিলাক মুছলমান পুৰুষ আছে সকলোকে মই অসমীয়া কৰিম, যিমানবিলাক হিন্দু মানুহ আছে মই সকলোকে অসমীয়া কৰিম, যিমানবিলাকে নিজকে হিন্দু মহিলা বুলি কয় মই সকলোকে অসমীয়া কৰিম আৰু অসমীয়া কৰি হিন্দু মুছলমান কমাই মই অসমীয়া জাতিটোক শক্তিশালী কৰি হিন্দু মুছলমান কৰা দলবিলাকক ব্ৰহ্মপুত্ৰলৈ চলিয়াই পেলাব পাৰিম। সঁচাকে ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? এইবাৰ শপত খাইছো, এইবাৰ শপত খাই লৈছো যে এইবাৰ হিমন্ত বিশ্ব শৰ্মাক যিকোনো প্ৰকাৰে ব্ৰহ্মপুত্ৰত দলিয়ামে দলিয়াম। এইবাৰ শপত খাই লৈছো যিকোনো প্ৰকাৰে মৌলানা বদৰুদ্দিন আজমলক যেনে তেনে দলিয়ামে দলিয়াম ব্ৰহ্মপুত্ৰ। যদি কোনোবাই মুছলমান মানুহে যদি মোক বেয়া পায় বোলে মৌলানা বদৰুদ্দিন আজমলক আপুনি কিয় ৰাজনীতিৰ পৰা খেদিম বুলি কৈছে, কোনোবা হিন্দু মানুহে যদি বেয়া পায় যে হিমন্ত বিশ্ব শৰ্মাক আপুনি কিয় ৰাজনীতিৰ পৰা খেদিম বুলি কৈছে, তেতিয়াহ'লে মই আপোনালোকক স্পষ্টকে এটা কথা কওঁ, অসম যদি বচাব লাগে হিন্দু মুছলমান সাম্প্ৰদায়িক দলৰ চৰ্দাৰক ব্ৰহ্মপুত্ৰত নদলিয়ালে কোনো কেতিয়াও শান্তিত থাকিবলৈ নাপায়। হয়নে নহয় ৰায়? হয়নে নহয় ৰায়? আপোনালোককতো মই বেলেগ ক'বই নালাগে। আজিকালি কোনোবা মুছলমান মানুহে ওপৰত টুপি পিন্ধি মূৰত টুপি পিন্ধি মুখত দাঢ়ি লৈ আৰু ইয়াত লুঙি লৈ আপোনালোকে কলকাছিয়াৰ পৰা গুৱাহাটীলৈ যাওঁতে ভয় লাগে নে নালাগে? ভয় লাগে নে নালাগে?